হেল্ল' ফ্ৰেণ্ডছ, নতুন ভিডিঅ' এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰিমিয়াৰ প্ৰ' ক্লাছৰ আৰু এটা নতুন ক্লাছ। এই ক্লাছটোত আমি শিকিম যে প্ৰিমিয়াৰ প্ৰ' হেণ্ড টুল আৰু জুম টুল এই দুটা টুলৰ কাম কি। যদি আপোনালোকে ইচ্ছা কৰে এই দুটা টুল স্কিপ কৰিব তেতিয়াহ'লে স্কিপ কৰিব পাৰে, কিন্তু এটা কথা, যদি বস্তু এটা শিকে গোটেইখিনি বস্তু জনাৰ এইকাৰণে প্ৰয়োজন যাতে আপোনালোকৰ সেই ছফ্টৱেৰটোৰ ওপৰত প্ৰত্যেকটা টুলৰ ওপৰত প্ৰত্যেকটা ছেটিংছৰ ওপৰত মানে নিজৰ এটা আইডিয়া থকা ভাল। যদি আপোনালোকে ইচ্ছা কৰে স্কিপ কৰিব পাৰে, বহুত বেছি প্ৰয়োজন নহয়, কিন্তু এই দুটা টুলৰ বিষয়ে আপোনালোকে ইউটিউবত মাৰিলেও বেছিভাগ নাপাব। গতিকে মই আজি আপোনালোকক শিকাই দিম সেই টুল দুটা। গতিকে দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজত বলক শিকাই দিওঁ। এতিয়া চাব পাৰে আপোনালোকে প্ৰিমিয়াৰ প্ৰ' অ'পেন হোৱাৰ পিছত ইয়াতে বহুত টুল বাৰ আছে। মই প্ৰথম চিলেক্টিভ টুল শিকালোঁ, চিলেকশ্যন, তাৰপিছত এইটোও শিকালোঁ, তাৰপিছত এইটোৱে শিকালোঁ, এইটোও পেন টুলক লাগি আহিছোঁ। তাৰপিছত আমাৰ নেক্সট আছে ইয়াতে হেণ্ড টুল আৰু চাব পাৰে জুম টুল। হেণ্ড টুলৰ শ্বৰ্ট ফৰ্ম হৈছে এইচ, জুম টুলৰ শ্বৰ্ট ফৰ্ম হৈছে জেড। গতিকে যদি আমি কীবৰ্ডত এইচ প্ৰেছ কৰোঁ হেণ্ড টুল আহিব, যদি জেড প্ৰেছ কৰোঁ এটা প্লাছ চিন আতচিকাত যে আছিল সেনেকুৱা এটা চিম্বল আহি যাব, চাৰ্চ কৰা এটা আইকন আহিব। গতিকে আমি মেনুৱেলি চিলেকশ্যন কৰি হেণ্ড টুলটো চিলেক্ট কৰিছোঁ। আচলতে হেণ্ড টুলটোৰ কাম কি মই আপোনালোকক কৈ দিছোঁ যে আমি তলত এনেকৈ শ্লাইডাৰডাল ধৰি পিনে এইখিনিত যে দেখিছে এইখিনিত আমি ধৰি পিনে প্ৰিমিয়াৰ প্ৰ'ৰ ভিতৰত মই দেখাই দিছোঁ এনেকৈ আপোনালোকে টাইম লাইনটো ৰাইট চাইডে লেফ্ট চাইডে আপোনালোকে অনা নিয়া কৰিব পাৰে। যদি আপোনালোকে এইটোৰ সলনি হেণ্ড টুলেদি এই কামটো কৰিব খোজে অবজেক্টবিলাক মুভমেণ্ট কৰা টাইম লাইনত, গতিকে কি কৰিব ইয়াতে আপোনালোকে দেখাব হেণ্ড টুল। মই যদি কীবৰ্ডত এইচ প্ৰেছ কৰোঁ তেতিয়াহ'লে হেণ্ড টুলটো পাই যাম। হেণ্ড টুলৰ কাম কি হৈছে আপোনালোকে এনেকৈ টাইম লাইনখিনি আকৌ ডিষ্টাৰ্ব নোহোৱাকৈ আপোনালোকে মুভমেণ্ট কৰিব পাৰে, যাতে আপোনালোকৰ প্লে'বেকটো প্লে নহয়, মানে এই যোনডাল প্লে হয় এইডাল কেতিয়াবা লছৰ হৈ পিনে ক'বাৰ বস্তু ক'বাত গুচি যায়। গতিকে আপোনালোকে হেণ্ড টুলেদি এনেকৈ ফ্ৰীভাৱে এইটো মুভমেণ্ট কৰি এইটো টাইম লাইনটো অনা নিয়া লেফ্ট ৰাইট কৰিব পাৰিব। এইটো গম পালে হেণ্ড টুলটোৰ কাম কি। আৰু তাৰপিছত আমাৰ যোনটো টুল আছে সেইটো হৈছে জুম টুল, অৰ্থাৎ ইয়াৰ শ্বৰ্ট ফৰ্ম হৈছে জেড। এইটোৰ আমাৰ দুটা কাম আছে। যদি আমি এই জুম টুলটো চিলেক্ট কৰি কীবৰ্ডত অল্টাৰ প্ৰেছ কৰোঁ চাব পাৰে আপোনালোকে সেই আইকনটোত আচলতে জুম টুলৰ টুল আইকনটোত এটা মাইনাছ চিন আহিব। যদি আমি অল্টাৰ কীবৰ্ডত এৰি দিওঁ তেতিয়াহ'লে প্লাছ আহিব, অৰ্থাৎ ইয়াৰ মিনিং কি, যদি আমি প্লাছ হৈ থকাতে এই টাইম লাইনটোত আমি প্ৰেছ কৰোঁ টাইম লাইনটো বহল হৈ যাব। যদি আমি এই টাইম লাইনটো অকণমানি জেগাত চাব খোজোঁ অৰ্থাৎ জুম আউট কৰিব বিচাৰোঁ অল্টাৰ প্ৰেছ কৰি আমি ইয়াতে বাৰে বাৰে যিমানখিনি লাগে ক্লিক কৰি দিম, চাব পাৰে হৈ গ'ল। এতিয়াতো কথাটো হৈছে যে ইয়াৰ প্ৰয়োজন কি। ধৰি লওক আপোনালোকে এটা ইফেক্টছ দিব, যেতিয়া জুম কৰিব খোজে বাৰে বাৰে শ্লাইডাৰডাল এনেকৈ কৰিব লাগে, কিন্তু ধৰি লওক আমি যদি এইখিনি জেগাত আমাক সেই জাগাখিনিত গেপটো কিমান মান আছে কি চাবৰ কাৰণে আমি ইয়াতে প্ৰেছ কৰোঁ, এইখিনি জেগাতে প্ৰেছ কৰি দিওঁ, তেতিয়াহ'লে সেই হিচাপে সেই বস্তুখিনি জুম হৈ যাব। গম পালে এই আছিল হেণ্ড টুল আৰু জুম টুলৰ কাম। হেণ্ড টুলেদি আপোনালোকে টাইম লাইন মুভমেণ্ট কৰিব পাৰে, জুম টুলেদি আপোনালোকে প্লাছ হৈ থাকোঁতে জুম কৰিব পাৰে চাব। আৰু যদি আমি অল্টাৰ প্ৰেছ কৰি মাইনাছ হোৱা চিনত আমি এনেকৈ প্ৰেছ কৰি দিওঁ তেতিয়াহ'লে আমি টাইম লাইনটো জুম আউট কৰিব পাৰোঁ। গতিকে যদি কিবা ডাউট আছে আপোনাক কমেণ্ট কৰি জনাব পাৰে। যদি আজিৰ ক্লাছটো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আজিলৈ এইখিনিয়ে, থেংক ইউ আৰু ধন্যবাদ।